চৰকাৰ প্ৰশাসনে নহয় নাৰায়ণপুৰত ৰাইজে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিছে পথ। এই মুহূৰ্তত মই উপস্থিত আছোঁ নাৰায়ণপুৰৰ পথালি পাহাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং মৰিখুটি অঞ্চলত। ১ নং মৰিখুটি অঞ্চলৰ যিটো মূল পথ, সেই পথটো আচলতে বিগত বছৰ ধৰি বিধ্বস্ত হৈ আছিল আৰু এই বিধ্বস্ত পথটো অৱশেষত ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিছে। আমাৰ লগত স্থানীয় লোকসকল আছে, তেওঁলোকে ইতিমধ্যে নিৰ্মাণ কাৰ্যত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে। অসম অৰুণাচল সীমান্তৰ কেৰেকজুলিৰ পৰা তেওঁলোকে শিল বালি ট্ৰেক্টৰৰ জৰিয়তে ইয়ালৈ কঢ়িয়াই আনি আৰু নিজাববীয়াকৈ তেওঁলোকে শ্ৰমদান কৰি দিনজোৰা কাৰ্যসূচীৰে শ্ৰমদান কৰিছে আৰু শ্ৰমদান কৰি তেওঁলোকে পথটো নিৰ্মাণৰ ইতিমধ্যে ব্যৱস্থা কৰি লৈছে। চৰকাৰ প্ৰশাসনক বিগত সময়ছোৱাত বহুবাৰ নিবেদন কৰিছে, কিন্তু এই পথছোৱা তেওঁলোকে সুচল কৰি ল'বলৈ বা চৰকাৰীভাৱে সুচল কৰি দিবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। স্থানীয় লোকসকলৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। কি ক'ব, ৰাইজে চৰকাৰ প্ৰশাসনলৈ বাট নাচাই নিজেই পথ নিৰ্মাণ কৰিছে, কেনেকুৱা সমস্যাৰ সন্মুখীন হয় আপোনালোকে দেখি আছে এই ৰাস্তাটো আজি বহু বছৰ ধৰি এইদৰে আছে, কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই। বাৰিষা প্ৰতি বছৰে বাৰিষা আমাৰ সকলো ৰাইজে ইয়াৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। আমি বহুবাৰ চৰকাৰৰ ওচৰত আমাৰ পঞ্চায়তত নিবেদন কৰিছোঁ, বিধায়ক মহোদয়কো আমি বহুবাৰ কৈছোঁ, কিন্তু কোনো পৰিৱৰ্তন হোৱা নাই। এতিয়া ৰাইজে সকলোৱে লগ লাগি পেলাই নিজেই গাঁঠিৰ ধন ভাঙি পেলাই এয়া কামত লাগিছে। আমাৰ স্থানীয় বিশিষ্ট সমাজসেৱক শ্ৰী নাৰায়ণ ভূঞাদেৱে আমাক কিছু সহায় কৰিছে ইয়াৰ ক্ষেত্ৰত, আৰু আমি তেখেতলৈ ইয়াৰ পৰা ধন্যবাদ জনাইছোঁ। তেখেতে আমাক যাতে এইদৰে আগলৈও সমাজসেৱা কৰি যাওক, আগলৈ ভাল হওক। আৰু আমি চৰকাৰলৈ এইটোৱে অনুৰোধ জনাম যাতে চৰকাৰে যিমান পাৰে সোনকালে আমাৰ এই পথটো উন্নত ব্যৱস্থা কৰিবলৈ। আমি এতিয়া মাত্ৰ অকণমান যাতায়াতৰ সুবিধাৰ কাৰণেহে আমি অকণমান কিবা কৰি লৈছোঁ, ইয়াৰ যাতে উন্নত ব্যৱস্থা কৰে তেওঁলোকে, সেয়া আমি দাবী জনাইছোঁ সকলো ৰাইজে। আমি অতি দুখিত, দেশত কেন্দ্ৰীয় চৰকাৰ বা আমাৰ ৰাজ্য চৰকাৰতো দেশত ডাবল ইঞ্জিন চৰকাৰ চলি আছে, কিন্তু আমাৰ এতিয়া সাধাৰণ ৰাইজে পথটো আমাক কি লাগে, বেছি বিশেষ নালাগে। আমাক যাতায়াতৰ সুবিধা, ছাত্ৰ ছাত্ৰীসকল স্কুলত ৰাইজ অহা যোৱা কৰিবলৈ এইবিলাক সুবিধাখিনি আমাক লাগে। কিন্তু বৰ্তমান দেখা পোৱা গৈছে যে আমাৰ অঞ্চলটো ৰাস্তা 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লাগি থকা, কিন্তু তথাপিতো বৰ্তমানলৈকে এতিয়া এই পথটো আজি ইমান বছৰ হ'ল, মই এতিয়া সৰুৰ পৰা আজিলৈ কোনো পৰিৱৰ্তন নাই। বিভিন্ন সময়ত আধাৰশিলা স্থাপন হৈছে, আধাৰশিলা স্থাপন নোহোৱা নহয়, কিন্তু আধাৰশিলা হৈ ৰৈ গৈছে, তাৰ কোনো পৰিৱৰ্তন হোৱা নাই হয়। আচলতে বিগত সময়ছোৱাত কেৱল এই পথছোৱা নিৰ্মাণৰ বাবে আধাৰশিলাহে কৰা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। আধাৰশিলা কৰাৰ পিছত পথ উন্নয়নৰ কথা ইয়াত কোনো কাৰণতে দেখিবলৈ পোৱা নাযায়। ইতিমধ্যে কেমেৰা সহযোগীয়ে দেখুৱাইছে শিল বালি কাষৰীয়া কেৰেকজুলিৰ পৰা তেওঁলোকে সংগ্ৰহ কৰি ট্ৰেক্টৰৰ জৰিয়তে ইয়াত পেলাইছে, আৰু তাৰপিছত তেওঁলোকে নিজাববীয়া যি শ্ৰমদান, সেই শ্ৰমদানৰ জৰিয়তে তেওঁলোকে পথছোৱা মেৰামতিৰ বাবে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। গাঁওখনৰ লোকসকলে বিগত সময়ছোৱাত বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়কগৰাকীক বহুবাৰ নিবেদন কৰিছে, কিন্তু কোনো ধৰণৰ আচলতে সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই। আমি আন একাংশৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব দাদা, পথছোৱা নিজে মেৰামতি কৰিছে, বিগত সময়ছোৱাত চৰকাৰ প্ৰশাসনক বহুবাৰ নিবেদন কৰিছে, কিন্তু সুফল লাভ কৰা নাই। পোনপ্ৰথমে আপোনালোকৰ নিশ্চয় বুলি আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই সুখৰ বাৰ্তাটো দিবলৈ অহাৰ বাবে। দেখিছে আপোনালোকে নিশ্চয় আমাৰ এইটো ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আমাৰ এই ৰঙতি ৰাস্তা লাগি আছে। 1 কিলোমিটাৰ পথ আজিলৈকে আমি জৰাজীৰ্ণ অৱস্থাত আছে পথটি। ল'ৰা ছোৱালী সকলো স্কুললৈ যাওঁতে বহুত অসুবিধাৰ সৃষ্টি হয়। আজি আমি গাঁঠিৰ ধন ভাঙি পিনি ৰাস্তাটো নিৰ্মাণ কৰিব ওলাইছোঁ, আৰু আমাৰ উদীয়মান আমাৰ ৰামদা, আমাৰ যুৱ নেতা, তেখেতে আমাক যথেষ্ট সহায় কৰিছে এই ৰাস্তাটোৰ ক্ষেত্ৰত। আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত তাক ভগৱান আৰু শক্তি দিয়ক এনেদৰে ৰাইজৰ কাম কৰিবলৈ। আৰু বাকী কিনো ক'ম, আৰু বাকী আপোনালোকে দেখিছে সকলোখিনি পৰিদৰ্শন কৰি দেখাওক এবাৰ কি পৰিস্থিতি হৈছে আমাৰ ৰাস্তাটোৰ। হয়, কেমেৰা সহযোগী মই পুনৰ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আচলতে চৰকাৰ প্ৰশাসনক দাবী জনাই তেওঁলোকে ভাগৰি পৰিছে। আমাৰ লগত মহিলাসকলো আছে, মই তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। ৰাস্তাটো যথেষ্ট বেয়া, ৰাইজে নিজেই নিৰ্মাণ কৰি লৈছে, কেনেকুৱা সমস্যাৰ সন্মুখীন হয়? বহুত বেয়া সমস্যা আছে, ৰাইজে নিজে নিজৰ হেৰি কৰি সুবিধা কৰি লৈছে। তাৰপিছত এতিয়া মোৰ 8 বছৰ হ'ল, এতিয়া 8 বয়স গ'লেই এই ৰাস্তাটোৰ বিষয়ে বাৰে কিবাকিবি ৰাইজে কৰি আছে, তথাপিতো চৰকাৰে একো সুবিধা দিয়া নাই। কি ক'ব, ৰাস্তাটো বহুত বেয়া, ৰাইজে নিজে নিৰ্মাণ কৰিছে। আজি বহু বছৰে ধৰি এইবোৰ ৰাস্তা ঘাট বহুত খাল হৈ আছে, চৰকাৰে কোনো আঁচনি নল'লে। বহুবাৰ নিবেদন কৰিছে যদিও চৰকাৰে কোনো হেৰি হাতত লোৱা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।